নমস্কাৰ খেলৰ লগত জড়িত ফাৰ্ষ্ট ক্লাছ 2 ইউটিউবতে আছে আপোনালোকে চাই ল'ব আজিও আমি ইম্পৰ্টেন্ট কিছুমান কোৱেশ্চন কৰিম লগতে দুটামান টপিক জানিম আৰু আহক আৰম্ভ কৰো প্ৰথম কোৱেশ্চনটো হ'ল যে ৱাংখেড়ে ষ্টেডিয়াম ইজ সিটুৱেটেড ইন ঠিক আছে ভাৰতৰ যিখন ৱাংখেড়ে ষ্টেডিয়াম এখন ক'ত আছে সেইখন আছে মুম্বাই ঠিক আছে মুম্বাই মহাৰাষ্ট্ৰ গতিকে আৰু কেইখনমান ফেমাছ ষ্টেডিয়াম নাম আৰু ক'ত আছে জানি থৈ দিয়ক যেহেতু স্পৰ্টছৰ পৰা বহুখিনি প্ৰশ্ন আহিছে আৰু এইবোৰ প্ৰশ্ন পঢ়া বস্তু নহয় আপোনালোকে এইবোৰ মনত ৰাখিব লাগে যেহেতু খেল চাই থাকে সদায় ঠিক আছে গতিকে এইবোৰ পঢ়োৱা বস্তু নহয় তথাপিও দি দিছো আপোনালোকৰ কামত আহিব যদি চাই ইডেন গাৰ্ডেন ক'ত আছে কলকাতা ৱেষ্ট বেংগল সকলোৱে জানে পশ্চিমবংগ অসমীয়াটো লিখা আছে ৱাংখেড়ে মুম্বাই গম পালো মহাৰাষ্ট্ৰ ফিৰোজ শাহ কোটলা এই ষ্টেডিয়ামখন আছে দিল্লীত আৰু চিন্নস্বামী ষ্টেডিয়াম আছে বেংগলোৰ কোনখন ৰাজ্য কৰ্ণাটকা আৰু যদি চাই DY পাটিল ষ্টেডিয়াম নাভি মুম্বাই বা মুম্বাই মহাৰাষ্ট্ৰ MA চিদাম্বৰম ষ্টেডিয়াম এই দুখনৰ মাজত আপোনালোকৰ খেলিমেলি লাগিব পাৰে চিন্নস্বামী আৰু চিদাম্বৰম ঠিক আছে গতিকে এই দুখন ভালদৰে মনত ৰাখিব এইখন আছে চেন্নাই তামিলনাডু ঠিক আছে এইখন চহৰখন বা তাৰ কেপিটেল আৰু ষ্টেটখনৰ নাম মনত ৰাখি থব কেতিয়াবা কি হয় ৱাংখেড়ে দিলে মুম্বাই বুলি নিদি মহাৰাষ্ট্ৰ দিব পাৰে ইডেন গাৰ্ডেন কলকাতা নিদি ৱেষ্ট বেংগল দিব পাৰে গতিকে যেহেতু যোৱাকালি আমি ষ্টেট আৰু তাৰ কেপিটেল বা তাৰ চহৰবোৰ পঢ়িছিলোঁ এবাৰ চাই থব তথাপিও ইয়াত লিখি দিছো ঠিক আছে নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ক'ত আছে আহমেদাবাদ গুজৰাট আৰু এখন আটাইতকৈ ডাঙৰ ক্ৰিকেট ষ্টেডিয়াম ঠিক আছে আৰু সকলোৱে জানে ধৰমশালা হিমাচল প্ৰদেশত আছে হ'ব এই লিষ্টখন আপোনালোকে স্ক্ৰীনশ্বট মাৰি ভালদৰে থৈ দিয়ক তাৰপিছত যদি চাই ৱৰ্ল্ডৰ কেইখনমান ষ্টেডিয়ামৰ নাম আহিব পাৰে যে দা অভেল ঠিক আছে অসমীয়াত শুনি যাওক আৰু নোট কৰি যাব অভেলখন ক'ত আছে লণ্ডন চিটি লণ্ডন আৰু কোনখন দেশত আছে ইংলেণ্ড ঠিক আছে চিটি নালাগে দেশখন মনত ৰাখিব ইয়াৰ কাৰণে দেশখন মনত ৰাখিব যেনেকৈ লৰ্ডছ ক্ৰিকেট গ্ৰাউণ্ড ক'ত আছে ইংলেণ্ডত আছে ঠিক আছে মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ড ক'ত আছে অষ্ট্ৰেলিয়াত আছে অসমীয়াত শুনি যাওক লিখি যাওক মেলবৰ্ণ ইডেন গাৰ্ডেন অলৰেডি আমি পালো ইণ্ডিয়াত আছে তাৰপিছত যদি চাই অভেল ক'ত আছে ইংলেণ্ডত আছে ঠিক আছে তাৰপিছত যদি মেইন চাই চিডনী যিখিনি ইম্পৰ্টেণ্ট দিছো সেইখিনি চাওক চিডনী আছে আপোনাৰ অষ্ট্ৰেলিয়াত আৰু ইয়াৰ ভিতৰত যদি চাই এইখনে চাই থওক ঠিক আছে চিডনী ইডেন গাৰ্ডেনটো জানে অভেল জানে মেলবৰ্ণ আৰু লৰ্ডছ এইকেইখন ক'ত আছে ঠিক আছে ইংলেণ্ড অষ্ট্ৰেলিয়া ইণ্ডিয়া ইংলেণ্ড অষ্ট্ৰেলিয়া ঠিক আছে অ'কে এখন চাই থব পাৰে ৱাণ্ডাৰিছ ষ্টেডিয়াম চিটি জোহান্সবাৰ্গত আছে চাউথ আফ্ৰিকাৰ অ'কে মনত ৰাখিব নাও নেক্সট কুৱেশ্যন যদি চাই ইয়াত আছে যে কমলেশ মেহতা ৱাজ এছ'চিয়েটেড উইথ হুইচ গেম অৰ স্পৰ্টছ কমলেশ মেহতা কোনবোৰ খেল বা ক্ৰীড়াৰ লগত জড়িত এইটো হ'ব আপোনাৰ টেবুল টেনিছ ঠিক আছে মই আগতে কৈছিলো যে ইণ্ডিয়া পিক্স নামৰ এটা ৱেবছাইট আছে তাৰ পৰাই কুৱেশ্যনবোৰ আনিছো তাত ধুনীয়া ধুনীয়া কুৱেশ্যন কিছুমান আছে প্ৰেক্টিচ কৰিব পাৰে ঠিক আছে নাও দ্য ৰভাৰ্ছ কাপ ইজ এছ'চিয়েটেড উইথ ৰভাৰ্ছ কাপ কিহৰ সৈতে জড়িত এইটো হ'ব ফুটবল ঠিক আছে নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং গেমছ ইজ নট ইনক্লুডেড ইন দ্য অলিম্পিক গেমছ তলৰ কোনটো খেল অলিম্পিক গেমছত অন্তৰ্ভুক্ত নহয় ইয়াৰ এনচাৰ হ'ব ক্ৰিকেট কিন্তু মনত ৰাখিব যে 2028ৰ পৰা ক্ৰিকেটক অলিম্পিকত অন্তৰ্ভুক্ত কৰা হ'ব কিন্তু এতিয়ালৈকে কৰা হোৱা নাই গতিকে কুৱেশ্যন আহিলে আপোনাৰ ক্ৰিকেট মাৰি দিব আৰু মেইন কথা যে বহুতে সুধি আছে ফ'ৰ্থ গ্ৰেডৰ কাৰণে কেনেকুৱা পঢ়াব বেলেগ একো নাই যি বস্তুবোৰ পঢ়োৱা আছে সেইবোৰে আহিব ধৰক কনচেপ্টটো একেটাই কুৱেশ্যনবোৰ অলপমান নৰ্মেল আহিব পাৰে বা ক্ৰিটিকেলো আহিব পাৰে একো ক'ব নোৱাৰে গতিকে যিমানবোৰ বস্তু আপলোড কৰা আছে আপোনালোকে পঢ়িব আৰু PDF টো যদি লাগে কমপ্লিট GK এণ্ড ছ'চিয়েল ষ্টাডিজ 8822614404 ইয়াত কণ্টেক্ট কৰিব PDF টো ল'ব পাৰিব ঠিক আছে এই নাম্বাৰটো যদি চাই 59 rupees মেলৰ কাৰণে 49 rupees ফিমেলৰ কাৰণে আৰু যদি কোনোবা BPL ষ্টুডেণ্ট আছে তেওঁলোকৰ কাৰণে আমি অলপমান আৰু সহায় কৰি দিম ঠিক আছে ওকে তাৰপাছত যদি চাই নেক্সট কুৱেশ্যন বাহাদুৰ সিং ইজ ফেমাছ ইন হুইচ অফ দ্য ফলোয়িং বাহাদুৰ সিং তলৰ কোনটো বিষয়ত বা কোনটো খেলত বিখ্যাত ঠিক আছে এইটো মনত ৰাখিব যে বাহাদুৰ সিং এজন এথলেটিক্স হয় ঠিক আছে ওকে ফেমাছ ইন হুইচ অফ দ্য ফলোয়িং কিহৰ লগত জড়িত ন যদি খেলটো সোধে তেওঁ খেলটোৰ কাৰণে নেক্সট কুৱেশ্যনটো গম পাই যাব হুইচ অফ দ্য ফলোয়িং প্লেচ ইজ নোন এজ দ্য মক্কা অফ ইণ্ডিয়ান ফুটবল ঠিক আছে তলৰ কোনখন ঠাইক ভাৰতীয় ফুটবলৰ মক্কা বুলি জনা যায় এইটো হ'ব কলকাতা অ'কে কলকাতা তাৰপাছত নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং কাপছ অৰ ট্ৰফিজ ইজ এছ'চিয়েটেড উইথ ফুটবল
তলত দিয়া কোনটো কাপ বা ট্ৰফি ফুটবলৰ সৈতে জড়িত এটো হ'ব আপোনাৰ সন্তোষ ট্ৰফি এটো ফুটবলৰ সৈতে জড়িত বাকি এই ট্ৰফি কিটা কিহৰ লগত জড়িত এক নম্বৰ ক্লাসটো যেতিয়া চাব তাত আপোনালোকে ইয়াৰ এনসাৰটো ধুনীয়াকৈ পাই যাব নেক্সট কোৱেশ্চন মাৰাডোনা ইজ এ ফেমাস প্লেয়াৰ এছ'চিয়েটেড উইথ যে মাৰাডোনা এজন বিখ্যাত খেলুৱৈ কোনটো খেলৰ লগত জড়িত সকলোৱে জানে ফুটবল ঠিক আছে গতিকে মাৰাডোনা অহাৰ লগে লগে আপোনালোকে কিছুমান মনত ৰাখিব মেছি ৰনাল্ডো ক্ৰিষ্টিয়ানো ৰনাল্ডো এওঁলোক ফুটবলৰ লগত জড়িত হয়নে আৰু কোন জড়িত আছিলে হা নামবোৰ চাব ফুটবল খেলুৱৈবোৰৰ কাৰণ দেখিছে ইয়াৰ আগত ব্ৰাজিলে কিমানবাৰ বিশ্বকাপ জিকিছে এনেকুৱা কুৱেশ্যন আহিছে গতিকে কুৱেশ্যনৰ কোনো লিমিট নাই ক'ৰ পৰা কুৱেশ্যন তুলি দিয়ে একদম ক'ব নোৱাৰি বাছ টপিকবোৰ চাওক যিমান পাৰে এক্সটেণ্ড কৰিবলৈ ট্ৰাই কৰক নাও কাবাডী দলত কিমানজন খেলুৱৈ আছে এইটো আপোনালোকে কৰিব এইটো আপোনালোকৰ কাৰণে কাম এইটো কমেণ্ট কৰি জনাব নাও বিশ্বমানৰ বেটসমেন শচীন তেণ্ডুলকাৰৰ মধ্যম নামটো কি এটা যে শচীন তেণ্ডুলকাৰ আমি নামটো জানো শচীন তেণ্ডুলকাৰৰ যেটো ৰিয়েল নাম অৰিজিনেল নাম শচীন ৰমেশ তেণ্ডুলকাৰ ঠিক আছে এটা হ'ব ৰমেশ মাজত লিখে what is the middle name of the world class batsman শচীন তেণ্ডুলকাৰ now ৰাহুল দ্ৰাবিড়ৰ মধ্যম নামটো কি what is ৰাহুল দ্ৰাবিড়'s middle name যেনেকৈ শচীন ৰমেশ তেণ্ডুলকাৰ তেনেকৈ কি হয় ৰাহুল শাৰদ দ্ৰাবিড় ঠিক আছে মনত ৰাখিব okay now who was the first captain of Indian test team ভাৰতীয় টেষ্ট দলৰ প্ৰথম অধিনায়ক কোন আছিল টেষ্ট মেচৰ ঠিক আছে ওকে এইজন হ'ব CK নাইডু মনত ৰাখিব নাইডু ট্ৰফি এটাও পাব এক নম্বৰ ক্লাসটো যেতিয়া পঢ়িব আপোনালোকে ধুনীয়াকৈ পাব তাৰ পাছত যদি চাই what is the name of the person that controls a football match ঠিক আছে ফুটবল খেল এখন নিয়ন্ত্ৰণ কৰা ব্যক্তিজনৰ নাম কি আম্পায়াৰ ৰেফাৰী কি ৰেফাৰী ক্ৰিকেট খেলত কোনে কৰে আম্পায়াৰ ঠিক আছে ওকে এটা সৰু সৰু কুৱেশ্যনবোৰ আহি যাব পাৰে নাও দ্ৰোণাচাৰ্য এৱাৰ্ড ইজ গিভেন টু দ্ৰোণাচাৰ্য বঁটা কাক দিয়া হয় এটো দিয়া হয় কোচেছ ঠিক আছে বা প্ৰশিক্ষকসকলক আৰু সেই কাৰণে মই কওঁ আমাৰ যিখিনি আগৰ ক্লাস দিয়া হৈ আছে সেইবোৰ এবাৰ চাব সেইবোৰ চালে আপোনালোকে দ্ৰোণাচাৰ্য এৱাৰ্ড কাক দিয়া হয় অৰ্জুন এৱাৰ্ড কাক দিয়া হয় হয়নে নহয় মেজৰ ধ্যান চান্দ এৱাৰ্ড কাক দিয়া হয় এই কথাবোৰ আপোনালোকে ধুনীয়াকৈ গম পাব পাৰিব ঠিক আছে তাৰ পাছত who was the first ODI captain of India ভাৰতৰ হৈ মানে যিবোৰ ODI 50 overs ODI match আছে one day match আছে তাৰ প্ৰথম captain কোন আছিল ঠিক আছে ইয়াৰ এনসাৰটো হ'ব আপোনাৰ অজিত ৱাডেকাৰ এটা মনত ৰাখিব ইয়াৰ আগত যেটো আমি ফাৰ্স্ট ক্যাপ্টেইন আছিল টেষ্ট ঠিক আছে টেষ্ট ক্ৰিকেটৰ টেষ্ট মেচৰ ফাৰ্স্ট হেটো টেষ্টৰ ফাৰ্স্ট ক্যাপ্টেইন আছিল আৰু এটো হৈছে ODI আৰু এটা ফৰমেট ক্ৰিকেট সব ক্ৰিকেট কেটা ফৰমেটত খেলে এটা হল আপোনাৰ টেষ্ট মেচ টেষ্ট ক্ৰিকেট খেলে হয় না তাৰ কি হয় 5 দিন খেলে তাৰ পিছত ODI তাত 50 ওভাৰ লিমিটেড ওভাৰ 50 ওভাৰ খেলে আৰু এটা সংস্কৰণ আছে একেবাৰে শৰ্ট সংস্কৰণ এটো হৈছে আপোনাৰ T20 হয় না তাত কিমান ওভাৰ হয় 20 ওভাৰ খেলে গতিকে আমি প্ৰথম যেটো পঢ়িছিলো হেতু আছিল টেষ্টৰ ফাৰ্স্ট ক্যাপ্টেইন আৰু এইজন হৈছে আপোনাৰ ফাৰ্স্ট ODI ক্যাপ্টেইন ঠিক আছে এজন হ'ব অজিত ৱাডেকাৰ আৰু আপোনালোকে জানে এক ওভাৰত কিমানটা বল থাকে 6টা বল থাকে হয় না T20 খেলত কিমান ওভাৰ থাকে 20 ওভাৰ থাকে বৰ্তমান ODI কিমান ওভাৰ থাকে 50 ওভাৰ থাকে গতিকে এই ইনফৰমেশনবোৰ পঢ়া বস্তু নহয় এবোৰ এটা জেনাৰেল নলেজ আপোনালোকে জানিব লাগে নাও how long are professional golf tour players allotted per shot যে পেছাদাৰী গল্ফ টুৰ খেলুৱৈক প্ৰতিটো শটত কিমান সময় আবণ্টন দিয়া হয় গল্ফ দেখিছে কেনেকৈ খেলে সব শট এটা লগে লগে মাৰি নিদিয়ে অলপমান টাইম লৈ ভাবে তো কিমান সময় দিয়া হয় হেতু আপোনাৰ 45 সেকেন্ড 39 সেকেন্ড নেক্সট কোৱেশ্চন who is the first Indian woman to win an Asian Games gold in 400 meter run 400 মিটাৰ দৌৰত এছিয়ান গেমছৰ স্বৰ্ণ পদক লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা কোন এটো হ'ব আপোনাৰ কমলজিৎ সন্ধু মই এই কুৱেশ্যনটো কৰবাত মিস্টেক কৰি ফেলে কি মাৰি দিছিলো পিটি উষা মাৰি দিছিলো ঠিক আছে গতিকে কাৰেকচন কৰি লব তাৰ পাছত যদি চাই এনেকুৱা কুৱেশ্যন খিনি বহুত আহিছে কোনজন খেলুৱৈ কিহৰ লগত জড়িত হয় না নহয় লিষ্টখন দিয়া আছে লিষ্টখন পাব সকলোতে আৰু আকৌ মই কওঁ এবোৰ পঢ়া বস্তু নহয় এবোৰ আপোনালোকে নিজেই কালেকচন কৰা বস্তু নিজেই চোৱা বস্তু কোনজন কবিক কি বুলি কোৱা হয় কোনে কি লিখিছে অসমৰ সৰু সৰু ইনফৰমেশন সেইবোৰ পঢ়া বস্তু নহয় পঢ়া বস্তু কি যত আপোনাক অকমান ইকোনমিক কনসেপ্ট দিব লাগে যত আপোনাক অলপমান হিষ্ট্ৰি লিংক দিব লাগে যত আপোনাক পলিটি বুজাব লাগে যত আপোনাক জিওগ্ৰাফি হ'ব লাগে সেইখিনি পঢ়োৱা তাতে কি কনসেপ্ট দিব পাৰে কিন্তু ফেক্টছবোৰ আপোনালোকৰ কাম কালেক্ট কৰা তথাপিও কৈ যাও বিৰাট কোহলি ক্ৰিকেটৰ লগত জড়িত আসামিজ ষ্টুডেন্টখিনি আপোনালোকে শুনি যাওক সুনীল গাভাস্কাৰ ক্ৰিকেটৰ লগত জড়িত সানিয়া মিৰ্জা সকলোৱে জানে লন টেনিছ পিটি উষা এথলেটিক্স হয় সাইনা নেহৱাল বেডমিন্টন ঠিক আছে মিতালী ৰাজ ক্ৰিকেট মিলখা সিং এথলেটিক্স
MS ধোনী ক্ৰিকেট সকলোৱে জানে সুনীল ছেত্ৰী এজন এক্টৰজন নহয় তুম দিল কি ধড়কন মে ঠিক আছে এজন ফুটবল খেলুৱৈ হয় ভাৰতীয় দলৰ কেপ্টেইন আছিলে ন কপিল দেৱ ক্ৰিকেটৰ লগত জড়িত PV সিন্ধু বেডমিণ্টনৰ লগত জড়িত ঠিক আছে গতিকে এই লিষ্টবোৰ আপোনালোকে পজ কৰি চাই যাওক ক'ৰবাত যদি কিবা খেলিমেলি হৈ আছে আপোনালোকে ধুনীয়াকে হেৰি কৰি দিব ধ্যান চান্দ কিহৰ লগত জড়িত হকী আমি যেতিয়া মেজৰ ধ্যান চান্দ এৱাৰ্ড পঢ়ি আছো তাত কৈছিলো ঠিক আছে অভিনৱ বিন্দ্ৰা শ্বুটিং তেওঁ পাইছিলে নাই কিমান চনত গ'ল্ড মেডেল পাইছিলে মেৰী কম বক্সিঙৰ লগত জড়িত শচীন তেণ্ডুলকাৰ সকলোৱে জানে ক্ৰিকেটৰ লগত জড়িত নীৰজ চোপ্ৰা এথলেটিক্স হয় কি হয় জেভলিন তাৰপিছত যদি চাই মীৰাবাই চানু ৱেইট লিফটিং হয় নাই দীপা কৰ্মকাৰ কি আছিল জিমনাষ্টিক লিয়েণ্ডাৰ পেজ লন টেনিছ হয় নাই বিশ্বনাথ আনন্দ চেজ এইটো মনত ৰাখিব ইম্পৰ্টেণ্ট বিশ্বনাথ আনন্দ চেজ আছামিজ ষ্টুডেণ্ট আপোনালোকে শুনি যাওক ঠিক আছে ইমানটো বেলেগ ইংলিছ নাই বেছি টান ইংলিছ নাই ঠিক আছে হিমা দাস এথলেটিক্স দীপিকা কুমাৰী কিহৰ লগত জড়িত আৰ্চাৰী সকলোৱে জানে তাৰ পাছত যদি চাই সুশীল কুমাৰ ৰেসলিং ঠিক আছে ভৱানী দেৱী নালাগে বীৰেন্দ্ৰ সেহৱাগ ক্ৰিকেট সকলোৱে জানে তাৰপিছত ৰোহিত শৰ্মা ক্ৰিকেট সকলোৱে জানে ক্ৰিকেটাৰখিনি জানে যুৱৰাজ সিং ক্ৰিকেট ঠিক আছে সাক্ষী মালিক চাব পাৰে ৰেসলিং বাইচুং ভুটিয়া সকলোৱে জানে ফুটবল হয় নাই তাৰ পাছত যদি চাই এইখিনি ক্ৰিকেটখিনি জানে ৰোহিত শৰ্মা ৰবি অশ্বিন ক্ৰিকেট গৌতম গম্ভীৰ ক্ৰিকেট হৰমনপ্ৰীত কৌৰ চাব পাৰে মহিলা ক্ৰিকেটাৰ সেইটো চাই হ'ব পাৰে হৰমনপ্ৰীত কৌৰ ক্ৰিকেটৰ লগত জড়িত জাহিৰ খান ক্ৰিকেটৰ লগত জড়িত ৰোহন বোপান্না টেনিছৰ লগত জড়িত ঠিক আছে তাৰপিছত যদি চাই লক্ষ্য সেন বেডমিণ্টন আৰু ৰবি কুমাৰ ঢৈয়া ৰেসলিং ঠিক আছে বজৰং পুনিয়া ৰেসলিং এণ্ড যিটো আমাৰ অলিম্পিকৰ ক্লাছ আছিলে ন তাতো বহুতখিনি খেলুৱৈৰ নাম আছে চাই থব ফেক্স হয় এইবোৰ পঢ়া বস্তু মানে এইবোৰ মনত ৰখা বস্তু বিচাৰি ল'ব লাভলীনা বৰগোহাঁই বক্সিং সকলোৱে জানে মনপ্ৰীত সিং হকীৰ লগত জড়িত তাৰপিছত যদি চাই ইয়াত আপুনি সৰজ কমল চাব পাৰে টেবল টেনিছ ঠিক আছে বাকী যিবোৰ দিয়া আছে মই কোৱা নাই মানে নহয় যে নাহিব পাৰে যিখিনি ইম্পৰ্টেণ্ট প্লেয়াৰ হয় যিসকলে মেডেল পাইছে বিভিন্ন গেমত অলিম্পিক হওক বা এছিয়ান গেমছ হওক তেওঁলোকৰ লিষ্টখন ধুনীয়াকৈ কালেক্ট কৰি আনি আপোনালোকক দিছো গতিকে এখন স্ক্ৰীনশ্বট কৰি ৰাখি থব যদি অসমীয়া ষ্টুডেণ্টৰ কিবা প্ৰব্লেম হৈছে ইয়াত কমেণ্ট কৰি জনাব মই ট্ৰেন্সলেট কৰি আপোনালোকক দি দিম আৰু এটা বস্তু মই শিকাম কালিলৈ যিটো আপোনাৰ এথলেটিক্স বুলি কোৱা আছে ইয়াত কি কি খেল থাকে বা কোনজনে কি খেল কৰে ঠিক আছে সেই বস্তুখিনি মই কালি আপোনালোকক দি দিম ওকে আজিৰ কাৰণে ইমানেই আছিল হোমৱৰ্কটো কোনটো আছিলে এইটো হোমৱৰ্ক আছিলে যে কাবাডী দলত কিমানজন খেলুৱৈ আছে এইটো কেতিয়া পাৰিব যেতিয়া ইয়াৰ আগৰ ক্লাছটো বা তাৰ আগৰ ক্লাছটো কৰিব তাত এখন ধুনীয়াকৈ লিষ্ট দিয়া আছে লিষ্টত ধুনীয়াকৈ সেই বস্তুবোৰ পাব ঠিক আছে থেংক ইউ